চলি যায়। ভাল হৈছে দাদা, ভাল হৈছে। ধন্যবাদ থাকিল দেই এনেকে তাৰিফ কৰাৰ বাবে। ভাই আবে কোন আবে শুনি আছো না। মই কথা এটা ভাবিছো, গম পাইছ? কি কথা বে? মানে ধৰি লৈছো আমি স্কুলৰ পৰা ঘৰলৈ গৈ আছো, ৰাস্তাত ওপৰত গৈ থকা হেলিকপ্টাৰ এখনৰ পৰা ধাপকে প্ৰকাণ্ড বেগ এটা পৰি আহিলে। তাত বোলে 10 লাখ টকা আছে। তেতিয়া তহঁতকেইটাই কি কৰিবি? আৰে ভাই, তোৰ থিংকিং দেখোন বেলেগ ধৰণৰ চোন। আবে থিংকিঙত নাযাবি হৰে, থিংকিঙত নাযাবি। আজিকালি যিহে চাপতে হেলিকপ্টাৰ ফাইটাৰ জেট উৰিবলৈ ধৰিছে, মই কলো কেতিয়াবা সৰি পৰিব পাৰে প্ৰকাণ্ড বেগ খানাপকে। হে পিতাও, ফাইটাৰ জেটৰ পৰা পইচাৰ বেগ সৰি নপৰি বম সৰি পৰিলে চেছে। সেটাপ ইণ্ডিয়া লিমিটেড। কিহৰ ডিছকাশ্যন চলিছে বালকসকল? কিবা বোমা পইচাৰ কথা কৈ থকা শুনিছো। ফাইটাৰ জেট, তহঁতে ইণ্ডিয়ান আৰ্মিত জইন কৰিবি নি বাৰু? ফ্ৰীকে চাকৰি দি দিলে জইন কৰি দিম আৰু ডাইৰেক্ট কৰি দিম। নেক্সৰ ফ্ৰীকে চাকৰি লাগে তাক? বেলেগে কষ্ট কৰি পোৱা নাই, তই ফ্ৰীকে লাগে তোক? ধেমালি কৰিলো তাৰমানে সেইটো যিটো বুজিছে। দে ঠিক আছে, ৰাইজে কৰা প্ৰশ্নৰ উত্তৰ কেইটা দি ল। মোৰো কেইটামান প্ৰশ্ন আছে, আজি সমাধান কৰিব লাগিব। আজি প্ৰশ্ন কেইটা গানৰ আছে, তো আপোনালোকে যদি প্ৰশ্ন সুধিবলৈ বিচাৰে তেন্তে কমেন্ট কৰিব, আমি উত্তৰ দিবলৈ চেষ্টা কৰিম। আজি প্ৰথম প্ৰশ্নটো আছিল 2090 চনত হ'ব লগা 2090 চনৰ গানবিলাক কেনেকুৱা হ'ব পাৰে তাৰ ওপৰত এটা গান গাব লাগে। এনেকুৱা ধৰণৰ গান বহুত দিন হ'ল শুনা নাই। আজি ফাইনেলি পাম শুনিবলৈ। দে ষ্টাৰ্ট কৰ। আমি এটা ট্ৰাই কৰিছো 2090 চনৰ গীত এনেকে। গাঁৱৰে মই, চহৰৰ তই, কাউৰীবোৰ কলা হয়। সাহসী মই, মোতকৈও সাহসী তই। আমি দুয়ো লগ হলে ভূতলৈও নকৰো ভয়। দুটি দান, গোৱেন গান, অসমৰ বান, জুবিন দাৰ গান, যিমান শুনিলেও নিবিষাই আমাৰ কাণ। কাম গাহৰি খাম, ফেচবুক ইউটিউব ইনষ্টাগ্ৰাম চাম। যোৱা যদি বলা আমি চবে অধপতনলৈ যাম। ৰিত দিবা নেকি এটি MLA চিট পালে ফূৰ্তিতে গাম এটি গীত। গান গাই বনি যাম MLA ছুপাৰ হিট। কি গান বনাইছ তহঁতে? মই কলো এই গান ছুপাৰ হিট ভাই, ছুপাৰ হিট। সেইটোৱে হয় MLA ছুপাৰ হিট। ধন্যবাদ ছাৰ। লগতে গাইছ, গানটো কেনেকুৱা হৈছে কব। পাৰে ভুলো হব, শুদ্ধ হব, পাৰে ভালো হব, বেয়াও হব। মুঠতে দৰ্শক বৃন্দ কেনেকুৱা হৈছে কৈ দিব। আৰে নকলে ক'ত যাব, কব। তেন্তে বেক টু বেক মাৰি দিও অন্য এটা গান। দ্বিতীয় প্ৰশ্নটো আছিলে অনলাইন ডেলিভাৰী। শাক-পাচলি অনলাইন ডেলিভাৰী এডভাৰটাইজমেন্টৰ এটা গান লাগে। এইটো খাটাৰা প্ৰমোচনৰ গান দেখোন। তাৰ মানে তহঁতে এটা এডভাৰটাইজমেন্ট কৰিব লাগে গানৰ যোগেদি। অনলাইন ডেলিভাৰী মানে কাৰোবাক যদি শাক লাগে তহঁতে অনলাইন ডেলিভাৰী কৰিবি। প্ৰশ্নটো এটা চাই তাকে বুজাইছে। ধৰি লৈছো আপুনি কাম এটা কৰে, আপুনি শাক-পাচলিবিলাক অনলাইনত ডেলিভাৰ কৰে। তো আপুনি মোক ক'লে যে ভাই তই গান এটাৰ যোগেদি প্ৰমোচন কৰি দে যে এনেকুৱা। আমি কি গান লিখা মানুহ, গান গোৱা মানুহ। আমি কলো হ'ব। তেখেতে ক'লে ফাইনেল। আমি কলো ইয়েছ ফাইনেল। দুদিনমানৰ পাছত তেখেতে ক'লে গানটো হ'ল নে? আমি কলো হৈ গ'ল। তেখেতে ক'লে এবাৰ গাই শুনাব নেকি?
আমি কলো হ'ব গাই দিলো আৰু ফাইনেল সিংগিংটো আছিল এনেকুৱা ধৰণৰ ঐ বজাৰৰ ঢেকীয়া কিনি তুমি নানিবা বেপাৰীয়ে জপা টপা আনে আনে ঐ যদি তোমাক কি লাগে মোক এবাৰ কৈ দিবা অনলাইনত ঢেকীয়া পাবা মোৰ দৰ্শকৈ অনলাইনত ঢেকীয়া পাবা দেৰেনা 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 না 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 দেৰেনা 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 না 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 বজাৰৰ ঢেকীয়া কিনি তুমি নানিবা আমাৰ ঘৰতে আছে আছে ঐ যদি তোমাক কি লাগে অনলাইন ডেলিভাৰী দিম আমাৰ পৰাহে কিন আমাৰ পৰাহে কিন দেৰেনা 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 না 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 দেৰেনা 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 না 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 বুৱা কি বিগ লেভেলৰ প্ৰমোচন গান এইটো ঢেকীয়া শাকহে পালিগে মানে আমি কলো স্যার ক্লাইনজন পুরা দিল খুশ বৰ ধুনীয়া গান লিখিছে হে বুলি তেখেতে কৈছে আমি কলো হয়নে তেখেতে কলে আমি কলো সঁচাকে নে তেখেতে কলে আৰে সঁচাকে আমি এই গীতটো প্ৰমোচন কৰাৰ লগে লগে তেখেতৰ বিজনেছ তেখেতৰ সেলিং দুগুণ বাঢ়ি গল তেখেতে আমাক বহুত বহুত ধন্যবাদ দিলে যিটো ডিল কৰিছিল পইচা হেতু দিলে তেখেতো খুশ আমিও খুশ যিজনে কোৱেশ্যন কৰিছিলে তেখেতো খুশ খতম হেনেকে হে আৰে তেনে যদি বহুত ভাল আৰু দৰ্শকবৃন্দ আপোনালোকে যদি এনেকুৱা গান শুনিবলৈ বিচাৰে তেন্তে কমেণ্ট কৰিব আৰু টপিকটো দি দিব এই মহাপণ্ডিত কেইটা লিখি দিব গাই দিব সেয়াই আৰু তো আজিলৈ তেন্তে ইমানে আছিল সময় হ'ল টাইম হ'ল ন ছাৰ হৈ যাব সময়কনো কোনে ধৰি ৰাখিব পাৰে তো ইমানে